নমস্কাৰ দেৰগাঁওদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছো আমি বৰ্তমান দেৰগাঁৱত নাই আমি বৰ্তমান আজি উপস্থিত আছো মৰাণত আমি এই কাৰণে উপস্থিত হৈছো এখন ৰেডিমেড ৱাল আপোনালোকে সামাজিক মাধ্যম সোশ্যাল মিডিয়া ফেসবুকৰ সকলোতে দেখি আছে যে চাৰিওফালে অসমৰ বিভিন্ন চুকে কোণে লগাইছে ৰেডিমেড ৱাল আমাৰ আগৰ যিখন ৱাল এৰি কিয় মানুহে ৰেডিমেড ৱাল লগাবলৈ দৌৰিছে সকলোৱে ঘৰে ঘৰে আজি দেখিছো ৰেডিমেড ৱালৰ কথা কৈছে কম সময় ৰেডিমেড ৱাল বনাব পাৰি কম পইচাত বনাব পাৰি অতি মজবুত তেওঁলোকে কৈছে 40-50 বছৰ বাদ দিও 60-70 বছৰলৈকে এই ৱাল একেই থাকিব আমাৰ পিছফালে আছে এজন শিক্ষকৰ ঘৰত মৰাণৰ এজন শিক্ষকৰ ঘৰ এখন ৰেডিমেড ৱাল আমাৰ সতীৰ্থই পুনে পুনে দেখাইছে এখন যথেষ্ট মজবুত ৱাল আমাৰ ৱালখন দেখাবলৈ অনুৰোধ কৰিছো যথেষ্ট মজবুত ৱাল আমি দেখাই আছো গোটেই কথাখিনি পাতিম যে ৰেডিমেড ৱাল লগালে কি কি বেনিফিট হয় ৰেডিমেড ৱালখনৰ লগালে কি কি বেনিফিট হয় ৰেডিমেড ৱাল মজবুত হয় নহয় আমি সকলো কথা পাতিম ইমান ধুনীয়াকৈ তেওঁলোকৰ সন্মুখৰ যিখন গেট ৱাল সেই ৱালখন ৰেডিমেড ৱাল ব্যৱহাৰ কৰিছে আৰু আমি আমাৰ দৰ্শকসকলক জনাইছো যে ৰেডিমেড ৱাল ব্যৱহাৰ কৰিলে অতি কম সময়ত হয় আৰু আমি যিবোৰ নৰ্মেল ৱাল ব্যৱহাৰ কৰো তাতকে কম মূল্যৰ ৰেডিমেড ৱাল বনাব পাৰি আমি সকলো কথা পাতিম ইয়াৰ যিজন স্বত্বাধিকাৰ এই গৃহটোৰ তেখেত আছে তেখেত শিক্ষক চলেন্দ্ৰ বৰুৱা ডাঙৰীয়া আছে দাদা কি ক'ব আপুনি ৰেডিমেড ৱাল লগাম বুলি প্ৰথমতে পৰিকল্পনাটো কেনেকৈ ভাবিলে পৰিকল্পনা মানে মই ফেচবুকত চালো হয় ফেচবুকত পালো তাৰপিছত শ্বৰ্ট ৰিলছ বিলাকত হয় পাই পিনে চালো চাই মেলি মই কেইবাটাও যোগাযোগ কৰিলো হয় কৰি মেলি শেষত এই তেখেতক পালো সামগ্ৰী হয় তেখেতৰ লগত যোগাযোগ হ'ল তেখেত ইয়ালৈ নহাকৈয়ে মোক খালি এটাই ক'লে যে আপুনি টোটেল এৰিয়াটো দিব আৰু এটা মোক ভিডিঅ' কৰি দিব যিডোখৰত আপুনি ৱালখন দিব তাৰ এটা ভিডিঅ' ক্লিপ দিব সম্পূৰ্ণ জেগাটো তেতিয়া মই আপোনাক কিমান কি খৰচা হ'ব গোটেইখিনি আপোনাক জনাই দিম বুলি ক'লে আৰু ঠিক তেনেধৰণে তেওঁক মই ভিডিঅ'টো কৰি দিলোঁ কৰি দিয়াৰ পিছত তেওঁ ক'লে যে হ'ব আপুনি চিন্তা কৰিব নালাগে এইখিনি কাম হৈ যাব আৰু তেতিয়া ৰেটটো তেওঁৰ লগত পাতিলোঁ পতা মেলাৰ পিছত তেওঁ এটা দিন দিলে যে আমাৰ খুব বেছি 5 দিন সময় লাগিব কিমান দিন সময় লাগিছে 5 দিন সময় 5 দিন আজি 5 দিন হোৱাগে নাই আপোনাৰ গোটেই বাউণ্ডাৰীটো এখন ৱাল দিব হয় কেনেকুৱা লাগিছে প্ৰথম আপোনাৰ সন্মুখৰ যিখন ৱাল ইমান এখন ধুনীয়াকৈ সজাই তোলা হৈছে ফুলৰ পৰা আদি কৰি কাৰুকাৰ্য কৰিছে কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে হয় মানে এই ডিজাইনটো তেওঁ নিজেই মই ডিজাইন চইচ কৰা নাই তেওঁ ক'লো যে তোমাৰ নিজৰ মতে এটা ডিজাইন আনিবা যিটো ডিজাইন দিলে ভাল লাগে হয় যিহেতু আমি এইটো অভিজ্ঞ নহয় কোনটো ডিজাইন দিলে ভাল হয় তেওঁ নিজৰ চইচত ডিজাইনটো আনিছে আমি এটা কথা শুনিছিলো যে ৰেডিমেড ৱালখন লগালে আমি যিবোৰ নৰ্মেলি ৱাল লগাও তাতকে কম মূল্যত হয় আৰু কম সময়ত হয় এই কথাটো কিমান সত্য এইটো সত্য কাৰণ কেলে মই যদি এইটো ইয়াত লগাও নহয় ইয়াত লগালে মই এনে এপ্ৰক্সিমেট এটা এষ্টিমেট লৈছিলো এইটো মোৰ 1,20,25,000 টকা গুচি যাব মিনিমাম হয় কিন্তু এতিয়া মোৰ এইটো আপোনাৰ প্ৰায় 60,000 হৈ গৈছে 60,000 হৈ গৈছে আৰু হয় যিসকলে লগাব বিচাৰে নিশ্চয় এখন লগাব পাৰে নিশ্চয় পাৰে হয় নিশ্চয় আৰু কি ক'ব মজবুত কেনেকুৱা আছে ধুনীয়া আছে মজবুত ধুনীয়া আছে আপোনাৰ হিলাব নোৱাৰে হয় এইটো যথেষ্ট মজবুত আৰু তলত যিটো পুতি আনিছে খুঁটাটো হয় এইটো একদম তলৰ পৰা সম্পূৰ্ণ ঢালাই দি আনিছে কমপ্লিট ঢালাই দি আনিছে আৰু সেইটো নিজৰ চকুৰে মই চাই আছো কমপ্লিট গাঁত খানিছে তাত খুঁটা বহুৱাইছে কমপ্লিট ঢালাই দি আনিছে আৰু একদম কংক্ৰিট পুৰা ঢালাই আৰু তেওঁলোকে নিজে আহি আপোনাৰ ঘৰ নিজে কৰিছে সম্পূৰ্ণ তেওঁলোকৰ কেৰিং খৰচ নিজৰ তেওঁলোকে আহিছে সম্পূৰ্ণ আহিছে মই খালি তেওঁলোকক জেগাটো দেখুৱাই দিছো আৰু তেওঁলোকে সম্পূৰ্ণ নিজে আৰু আপোনাৰ মতে এই ৱালখিনি আৰু বেনিফিট কি আছে আৰু বেনিফিট মানে কি ইয়াক সহজে ইনষ্টল কৰিব পৰা যায় তাৰপিছতে এইটো ফাইনেন্সিয়েলৰ ফালৰ পৰা আহিলে কম খৰচত অলপ বেছি ভালকে কৰিব পৰা যাব সময়টো বাচি যায় মোৰ হেডেক নাথাকে আৰু আপুনি লাগি থাকিব নালাগে মই চাই থাকিব নালাগে কাৰণ কেলে তেওঁলোকক জেগাটো দি দিলো আৰু তেওঁলোকৰ নিজৰ হিচাপত তেওঁলোকে আপুনি যথেষ্ট এটা ব্যস্ততা বৃত্তিৰ লগত জড়িত সময় দিব নোৱাৰে কিন্তু তেওঁলোকে নিজে তদাৰক কৰি সম্পূৰ্ণ কামখিনি তেওঁলোকে কৰিছে মই চোৱাই নাই কাম মানে আৰম্ভণিৰ দিনাখনি চালো আৰু মাজে মাজে অলপ চাই দিওঁ প্ৰথম কোচকুটাৰ দিনাখনি মোৰ বন্ধ আছিলে বন্ধ থকাৰ কাৰণে সেই দিনটো মই কমপ্লিটত চাই দিলো দেখিলো যে তেওঁলোকে কামবোৰ ধুনীয়াকে কৰিছে আপুনি গ্ৰাহক হিচাপে সন্তুষ্ট হৈছে নে মই সন্তুষ্ট হৈছে আৰু যদি আমাৰ ভিডিঅ' চাই বা কোনোবাই যদি এনেকুৱা ৱাল বনাব বিচাৰে তো তেওঁলোকক কি ক'ব তেওঁলোকে ল'ব পাৰে তেওঁলোকে ভাল পাব কাৰণ কেলে আমাৰ যিটো বাজেট অনুসৰি আমি যিটো সীমিত টকাৰে আমি কামখিনি সম্পূৰ্ণ কৰিব পাৰিম আৰু মই প্ৰথমতে ভাবিছিলো অকল এটা চাইড কিন্তু বাজেটটো যেতিয়া চালো চাই পিনে মই এতিয়া কমপ্লিট কৰিবৰ কাৰণে সুবিধা হ'ল তাৰমানে যদি মই ইভাগে ৱাল দিলোহেঁতেন নহয় তেতিয়া মই হয়তো এটা বা দুটা চাইড সম্পূৰ্ণ কৰিব পাৰিলোহেঁতেন কিন্তু বাকী দুটা চাইড মই খালি ৰাখিব লাগিলে এতিয়া মানে কামখিনি কৰি আপুনি নিশ্চয় সন্তুষ্ট হৈছে পিকচাৰ আমি বাকীহে আপোনালোকে ভাবিছে চাগে ৱালখনৰ ভিডিঅ' দেখালো ৱালখন সম্পূৰ্ণ হৈছে কিন্তু ৱালখন এতিয়াও সম্পূৰ্ণ হোৱা নাই প্ৰায় 90% কামে সম্পূৰ্ণ হৈছে আৰু 10% কাম আছে
90% কামতে আপোনালোকে ভাবিছে সম্পূৰ্ণ হৈছে কিন্তু আপোনালোকে ভুল ভাবিছে এইটো পিকচাৰ অলপ এইটো টেইলৰ বুলিহে ক'ব এইটো টেইলৰ পিকচাৰ আমি বাকি কি ক'ব হয় সেইটো আপুনি সঁচাই কৈছে হয় আৰু কি কাম আছে এইটো আপোনাৰ এইটো আপুনি প্লাষ্টাৰ মাৰিব লাগিব হয় প্লাষ্টাৰ মানে যে কুটা চাইডকেইটা আছে যে হয় কুটা চাইডকেইটা আছে এইটো কিনা প্লাষ্টাৰ মাৰিব লাগিব হয় আকৌ আপোনাৰ জোন কেইটা আছে আছে। এই জোন কেইটা মাৰিব লাগিব পুৰা ফিনিচিং বাকি আছে এতিয়া জাষ্ট লগাইছোহে আমি এতিয়া আমি ভাবিছিলো কিন্তু আমি ভিডিঅ'টো সামৰিম বুলি ভাবিছিলো বিশ্বাস কৰক আমি ভিডিঅ'টো সামৰি দিছিলো যে ইমান ধুনীয়া ৱাল ফিনিচিং হৈ গ'ল কিন্তু এতিয়াও ফিনিচিং হোৱা নাই মাত্ৰ 90% কামেই হৈছে আৰু 10% কাম আছেই আৰু কি ক'ম মই আপোনালোকক আপোনালোকে যোগাযোগ কৰক আৰু